যিখন সৰ্বভাৰতীয় ধৰ্মঘনখন কৰা হৈছে ইয়াত আমাৰ চেণ্টাৰ অফ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ চেলছ ইউনিয়নৰ পৰা পূৰ্ণ সমৰ্থন জনাইছে। আমাৰ কিছুমান জেনেৰেল ষ্ট্ৰাইকত দাবী আছিলে যিখন আপোনাৰ হৈছে স্ক্ৰেপ ফ'ৰ লেবাৰ কোডছ, ছেকেণ্ডলি হৈছে ফ্ৰেম ষ্টিউটাৰী ৱৰ্কিং ৰুলছ, এণ্ড দ্য থাৰ্ড ওৱান ইজ দ্য ৰিডিউচ প্ৰাইচ অফ ইছেঞ্চিয়েল কমোডিটিজ এণ্ড মেডিচিনছ। Mostly the medicine is increasing, the price is very high. Revive public sector pharma companies, ensure strength and punishment to fake surprise drug manufacturing, declare 26,000 এই ধৰণে আমি 9খন দাবী জনাইছোঁ। তাৰে ভিতৰত আটাইতকৈ ডাঙৰ কথা হৈ গৈছে বৰ্তমান ভাৰতবৰ্ষত যিখনে শিক্ষা, চাকৰি আৰু বাসস্থানৰ প্ৰয়োজন আছে, তাৰ লগতে আটাইতকৈ ডাঙৰ হৈছে বেমাৰ আজাৰ আৰু দৰৱৰ মূল্য যি ধৰণে বাঢ়ি আছে, তাৰ কাৰণে হয়তো আমাৰ আগন্তুক দিনত বহুখিনি পেচেণ্টে হয়তো দৰৱৰ পৰা তেওঁলোকে ট্ৰিটমেণ্ট কৰিবলৈ অসুবিধা পাই আছে। তাৰ কাৰণে আমি চৰকাৰক আজি জনাইছোঁ দৰৱৰ পৰা যাতে GST প্ৰাইচখন উঠাই লয়। আৰু আমাৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ চেলছ ইউনিয়ন FMRI CITUৰ পৰা সম্পূৰ্ণ আজি আমি এই বন্ধৰ সমৰ্থন কৰিছোঁ। ধন্যবাদ। আৰু কৃষক কৰ্মচাৰী ফেডাৰেশ্যনৰ উদ্যোগত আৰু আমাৰ মটৰ শ্ৰমিক যৌথ মঞ্চৰ আহ্বানত আজি আমাৰ চকা বন্ধ 24 ঘণ্টীয়া চকা বন্ধ আহ্বান জনাইছিলোঁ। আমি সদৌ অসম গাড়ী চালক সন্থাই পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু আজি আমি তিনিচুকীয়াত পূৰ্ণ প্ৰয়াস কৰিছোঁ। আমি পূৰা বন্ধ কৰি দিয়া হৈছে তিনিচুকীয়াৰ লগতে আমাৰ অসমৰ বিভিন্ন জিলাত আমাৰ জিলা সমিতিবিলাক আছে। অসমৰ লগতে ভাৰতবৰ্ষতো আজি বন্ধ কৰা হৈছে। 24 ঘণ্টীয়া চকা বন্ধ আজি পুৱাৰ 5 বজাৰ পৰা কাইলৈ পুৱা 5 বজালৈকে আমাৰ বন্ধ থাকিব। আজি আমি আমাৰ পুৱা 5 বজাত আমি ৰাতিপুৱা ওলাই আহিছিলোঁ, আমাৰ চালকসকল, আমাৰ সতীৰ্থসকল আমি ওলাই আহিছিলোঁ ৰাজপথত ওলাই। আমি শান্তিপূৰ্ণভাৱে আমি আজি এই ৰাজপথত আমি প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ আৰু আমাৰ গাড়ীবিলাক আমি বন্ধ কৰিছোঁ। আমাৰ যি দাবী আছিলে, দীৰ্ঘদিনীয়া কিছুমান দাবী আছিলে, ধৰক মটৰ শ্ৰমিক কল্যাণ আঁচনিখন আমি কাৰ্যকৰী কৰিব কৈছিলোঁ। যোৱা বছৰে আমাৰ চৰকাৰে আমাৰ লগত স্বীকৃতি হৈছিলে, আমাক তেখেতলোকে কথা দিছিলে, আমাক লিখিত হিচাপত দিছিলে যে কাৰ্যকৰী কৰিব বুলি। কিন্তু আজি পৰ্যন্ত আমাৰ যিখন মটৰ শ্ৰমিক কল্যাণ আঁচনি, সেই কল্যাণ আঁচনি আজি পৰ্যন্ত আমাক তেখেতলোকে কাৰ্যকৰী কৰা নাই। আমি চৰকাৰক দাবী জনাইছোঁ অতি সোনকালে সেই মটৰ শ্ৰমিক কল্যাণ আঁচনি কাৰ্যকৰী কৰিবৰ কাৰণে আৰু শ্ৰম কোড বাতিল কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। শ্ৰম কোড এনেকুৱা এখন বস্তু, মানে আমি যি সংগঠন কৰি আছোঁ, এই সংগঠন কৰাৰ অধিকাৰ যি কাঢ়ি লৈ যাব বিচাৰে চৰকাৰে, সেই প্ৰক্ৰিয়া টোটেলি বন্ধ কৰিবৰ কাৰণে কৈছোঁ। আৰু য'তে ত'তে ফাইন গাড়ীবিলাক ৰখাই থওঁতে ফটো মাৰি যি ফাইন কাটি আছে, সেই ফাইন কটা অতি শীঘ্ৰে আমি বন্ধ কৰিব কৈছোঁ। এতিয়া আৰু চৰকাৰে আৰু এটা নতুন টেকন'লজি ইউজ কৰিছে, ড্ৰোন কেমেৰা দি কিনে আমাৰ টোল টেক্সবিলাকত গেটত এতিয়া আপোনাৰ ফাইন কটা আৰম্ভ কৰিছে। সেই ফাইন কটা আমি ড্ৰোন কেমেৰা যি ফাইন কটা, সেই বন্ধ প্ৰক্ৰিয়াটো আমি টোটেলি বন্ধ কৰিব কৈছোঁ। আৰু টোল টেক্সৰ নামত যি কৰ সংগ্ৰহ কৰি আছে, এই কৰ সংগ্ৰহ অতি শীঘ্ৰে তেখেতলোকক আমি কৈছোঁ, দাবী জনাইছোঁ যে কৰ সংগ্ৰহ কৰি আছে, কৰবিলাক বন্ধ কৰিব লাগে। আৰু মূল্যবৃদ্ধি আমাৰ এই সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলাইছে। সৰ্বসাধাৰণ জনতাৰ বা ৰাইজৰ মাথাত ৰামটাঙন সুধাইছে। এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। যদি মূল্যবৃদ্ধি বা আমাৰ এই কৰবিলাক যি যেনেকৈ পাৰে যোনফালৰ পৰা পাৰে চৰকাৰে কৰবিলাক ৰাজহবিলাক গোটোৱাত যি লৈছে, এই অতি সোনকালে বন্ধ কৰক। নহ'লে কিন্তু আমি সদৌ অসম গাড়ী চালক সন্থা আৰু 105টা মটৰ শ্ৰমিকৰ যৌথ মঞ্চ আৰু আমাৰ বাকী যিখিনি আমাৰ সংগঠন আছে, শ্ৰমিক সংগঠনখিনি আছে, আমি একলগ হৈ আগন্তুক দিনত ইয়াতকৈ তীব্ৰতা আৰু গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ধন্যবাদ। জয় অসম।